আজি মই বনাই আছো এয়া কাটলা মাছ দেই। কাটলা মাছখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। লগতে কেৰাহীটো জ্বলিলেই দেখোন। লগতে এয়া আজি কেঁচা টমেটো দি বনাওঁ। কোনে কোনে কেঁচা টমেটো দি খাই ভাল পায় মাছ। নহৰু আৰু জলকীয়া। মই কেমেৰা কৰোঁতে জ্বলিলেই কেৰাহীটো। লোকেল মাছ হয়, ভালকৈ ফ্ৰাই নকৰিলেও হ'ব। চালানী নহয় এইটো, কাটলা হয় কিন্তু দেই। কেৰাহীখিনি তেলটো গৰম তাৰ পৰাই জলকীয়া আৰু নহৰু পেষ্টখিনি দিম। লগতে ইয়াত পিঁয়াজ পেষ্ট দিম। মাছখিনি প্ৰায় হৈ গ'ল। কেঁচা টমেটো দি কোনে বনাই খাই পাইছে। ইয়াত এতিয়া মই পিঁয়াজ পেষ্টখিনি দিম। নহৰু আৰু জলকীয়া পেষ্টখিনি ভাজা হ'ল। এতিয়া পিঁয়াজৰ পেষ্টখিনি ঢালি দিম। ভালকৈ ভাজিব লাগিব। এতিয়া বিলাহীখিনি দিম। বহুত সময় ভাজিব লাগিব দেই, কমচে কম আধা ঘণ্টা ভাজিব লাগিব, যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। এতিয়া হালধি আৰু নিমখ দিম। মাছখিনি হৈ গ'ল, গেছটো অফ কৰি দিওঁ। এয়া হালধি দিলোঁ। নিমখ মই পেষ্ট কৰোঁতেই মই দিছিলোঁ, এনেকৈ চাব পাৰে। ভালকৈ ভাজিব লাগিব, কমচে কম আধা ঘণ্টা। চাব পাৰে পাবদা মাছ এটা আছে। এয়া মোৰ মছলা। ইয়াত মই এটা আলু দিছিলোঁ দেই। তাৰপিছত 15 মিনিটৰ পৰা ভাজি আছোঁ। সময় লাগে মছলা ভাজোঁতে। এয়া মছলাখিনি প্ৰায়ভাগ ভজা হৈ গ'ল। টেঙা বিলাহী দেই। এয়া টেঙা বিলাহী দি কোনে খাই ভাল পাইছে মোক জনাবচোন। মছলাখিনি প্ৰায়ভাগ হৈ গ'ল। ইয়াত মই এতিয়া গৰম পানী দিম। য'ত মাছ ভাজিছোঁ সেই টাৱাখনতে গৰম পানী কৰিছোঁ দেই। চাওক, ঠাণ্ডা দিন যে মানে উতলি আহিছে, মানে ভাপত দেখা নাপায়। গৰম পানী দিছোঁ যে 2 মিনিটতে উতলিয়ে যায়। ইমান দেখি ধুনীয়া লাগিছে ন। মজা লাগে ঠাণ্ডা দিনত এতিয়া গৰম গৰম ভাতৰ সৈতে খাবলৈ। কোনে কোনে এনেকৈ টেঙা বিলাহী দি খাই। এচাক মোৰ মাছ পানী উতলিলেই লগতে এতিয়া মাছ দি দিম। চাওক, মই একো দিয়া নাই। আপোনালোকে চাব পাৰে কি দিছোঁ। লগতে এটা পাবদা মাছ কি দিছোঁ। ইয়াত টমেটো দিছোঁ, পিঁয়াজ দিছোঁ, নহৰু দিছোঁ আৰু জলকীয়া, আৰু একো দিয়া নাই। আৰ্টিফিচিয়েল কালাৰ দিয়া নাই, একো দিয়া নাই। আৰু গ্ৰীণ চিলি দিছোঁ। এয়া চাওক, ইমান ধুনীয়া মোৰ মাছ। আৰু 5 মিনিটৰ পিছত ৰেডি হৈ যাব। চাব পাৰে মোৰ মাছটো উতলি আছে। এয়া এতিয়া নুখুলোঁ, আৰু 5 মিনিটৰ পিছত মোৰ মাছখিনি ৰেডি হৈ যাব। টেঙা মাছৰ জোল বিলাহী দি দেই। তো মোৰ এয়া মাছ ৰেডি হৈ গ'ল, আপোনালোকে চাব পাৰে। মই ফুলকবি দিছিলোঁ, আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ দেই। এয়া চাওক, ফুলকবিখিনি বইল কৰি ভাজি কিনি দিছিলোঁ। কোনে কোনে ভাল পায় অসমীয়া মাছৰ টেঙা মাছৰ জোল, খাই চাওক। ধেমালি কৰিছোঁ দেই, ধেমালিতে কথা পাতি আছোঁ। বৰ ভাল পাওঁ মই যেতিয়া মোৰ টেষ্টি ডিছ বনাওঁ। মোক মানে বহুত হেপ্পী হৈ যাওঁ মই। মানে মোৰ ছোৱালী বহুত ভাল পায় এনেকুৱা, একদম মানে নক'ব আৰু। চাওক, লগতে পাবদা, লগতে কাটলা। কি মজা। ঠাণ্ডা দিনত গৰম গৰম মাছৰ জোল দি ভাত খোৱা টেষ্টেই বেলেগ। আপোনালোকে এনেকৈ বনাই খাব। আজিলৈ আহোঁ, টাটা, বাই বাই। যদি ভিডিঅ'টো অলপো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। কেনেকৈ লাগিছে খাই? ঠাণ্ডা দিনত এয়া এই মাছটো আৰু এপিচ মাছ আছে।